বৰপেটা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আজি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় কেমিষ্ট এণ্ড ড্ৰাগিষ্ট সন্থাৰ দ্বিবাৰ্ষিক অধিৱেশন। বৰপেটা জিলাৰ ঔষধ পৰিদৰ্শক মানস প্ৰতিম বৰগোহাঁইৰ উপস্থিতিত সন্থাটোৰ বিভিন্ন সমস্যাসমূহৰ ওপৰত বিশদভাৱে আলোচনা কৰা হয়। বিশেষকৈ অনলাইন ব্যৱসায়ীয়ে খুচুৰা আৰু পাইকাৰী ব্যৱসায়ীসকলক যথেষ্ট পৰিমাণে ক্ষতিসাধন কৰিছে। অনলাইন ঔষধ ব্যৱসায়ীসকলে অবৈধভাৱে ঔষধ বিক্ৰী কৰি আহিছে। অনলাইন ঔষধ ব্যৱসায়ীসকলৰ উপযুক্ত নথিপত্ৰ নথকা বুলি উল্লেখ কৰি অতি শীঘ্ৰে ইয়াৰ উচিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে চৰকাৰক দাবী জনায়। ইতিমধ্যে এই বিষয় সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰীৰ লগতো আলোচনা কৰা হয় বুলি জানিবলৈ দিয়ে। লগতে ঔষধ বিক্ৰীৰ বাবে পঞ্জীয়ন নথকা ফাৰ্মেচীসমূহৰ ওপৰতো উচিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰে বৰপেটা জিলাৰ কেমিষ্ট এণ্ড ড্ৰাগিষ্ট সন্থাই। আজি আমাৰ বৰপেটা জিলা পাইকাৰী আৰু খুচুৰা ব্যৱসায়ী সঞ্চালকৰ পৰা দ্বিতীয় বাৰ্ষিকী অধিৱেশন আজি বৰপেটা পুথিভঁৰালত অনুষ্ঠিত হৈ আছে। আজি আমাৰ যিটো মূল উদ্দেশ্য ট্ৰেড যিটো প্ৰব্লেম সমস্যা ডিছকাউণ্ট লৈ পেলাই আৰু অনলাইনৰ ডিচিজন যিটো হৈছে সেই অনলাইন সম্বন্ধে আলোচনা চলিব। এই অনলাইন আশাত দুই আখৰ কয় যিটো আজি অনলাইন মেডিচিন যিটো আমাৰ মাজত আহি আছে এইটো অবৈধভাৱে আহি আছে। য'ত নেকি আমি ফাৰ্মাচী কৰিবলৈ গ'লে আমাৰ ড্ৰাগ লাইচেঞ্চ লাগে, যিবোৰ অনলাইনে আনি আছে তেওঁলোকৰ ড্ৰাগ লাইচেঞ্চ নালাগে। এইটো আমি ইয়াৰ কাৰণে চৰকাৰক হেঁচা দিছোঁ। যেতিয়া আমি অল ইণ্ডিয়া মিটিং কৰিলোঁ ইন্দোৰত, আমি গৈছিলোঁ তাত এইটো লৈ পেলাই মন্ত্ৰীৰ লগত তাত আমাৰ কথা হৈছে অনলাইন যাতে আমাৰ এইটো বন্ধ হয়। তেওঁ আমাক এটা এছুৰেঞ্চ দিছে যিটো আমি পাৰ্লামেণ্ট আলোচনা কৰিম। ইতিমধ্যে বহুতখিনি তাত বাধাপ্ৰাপ্ত হৈছে। বাকীখিনি আশা কৰোঁ উইদিন শ্বৰ্ট টাইমৰ ভিতৰত এইখিনি বন্ধ হ'ব যেন পাইছোঁ। আজি আৰু আমাৰ ইয়াতে যিটো আলোচনা হ'ব, আমাৰ ড্ৰাগ ইনস্পেক্টৰ মানস প্ৰতিম বৰগোহাঁই ইয়াতে আহিছে আৰু গুৱাহাটীৰ প্ৰতিনিধি আমাৰ ইয়ালৈ আহিছে আৰু মংগলদৈৰ প্ৰতিনিধি ইয়ালৈ আহিছে। আজি এই মিটিঙত আৰু বাকীখিনি আলোচনা হ'ব। এই মুখ্য উদ্দেশ্য থাকিব যে আমাৰ অনলাইনৰ আৰু প্ৰতিনিধিৰ মাজত যিটো আমাৰ ঐক্য সন্মিলন, যিটো আন্তৰিকতা, সেই বিষয়ে আলোচনা হ'ব। এইটো হৈছে যিটো অবৈধ যিটো ড্ৰাগ লাইচেঞ্চ নোহোৱাকৈ যিটো তেওঁলোকে ক্লিনিক চলাই আছে, ইতিমধ্যে ড্ৰাগ ইনস্পেকশ্যন কৰি আছে। যিবিলাক অবৈধ তেওঁলোকে বাতিল কৰি আছে। মাজে মাজে আমি মোবাইলত পাই আছোঁ, আমাক ইনষ্ট্ৰাকশ্যন দি আছে আপোনাৰ যিটো অবৈধ আছে সেইখিনি কৰক, তাতে আমাৰ অন্যান্য ফালৰ ফুল ছাপোৰ্ট আছে। বৰপেটাৰ পৰা ৰাজু কুমাৰ দাস ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।